চাৰিখনমান টাটা এছ গ'ল্ড আনিছোঁ আপোনালোকৰ কাৰণে। तो ये गाड़ी 4খন আছে गुवाहाटी অসমত আছে। इसका हिंदी में हम लोग वीडियो बनाया था। चैनल का नाम था जीतूस ऑटो हब। तो जिसको हिंदी में चाहिए डिटेल्स तो वो चैनल में आप चला जाइए। तो ये 4খন চাওক। এটা প্ৰথমে দুখন দেখাই দিওঁ। এই দুখন চাওক। প্ৰথম 2023 গাড়ী, পেট্ৰল গাড়ী। দাম ৰখা হৈছে মাত্ৰ 3,80,000 টকা, মানে 3,80,000 টকাত এখনৰ দাম হয়। পেট্ৰল গাড়ী 750 কিলো পাছিং। তো কণ্টেক্ট নম্বৰটো লাষ্টত থাকিব, অহাৰ আগতে ফোন কৰিব। আৰু ডিপি মোটামুটি আপুনি ৰাখক 75,000 পৰা 1,00,000 টকা, 50,000 টকা ডিপি দিলে আপোনালোকে ভাবি ল'ব যে নহয় বুলি ধৰি লওক। এইটো কাৰ্বি আংলং, ডিমা হাছাও, চাউথ চালমাৰা যিসকল ব্যক্তি চাই আছে তেওঁলোকে প্ৰথমে নিজৰ ফাইনেন্স কোম্পানীৰ পৰা কথা পাতি ল'ব। কি কাৰণে আমি যেতিয়া ইয়াৰ পৰা ফাইল প্ৰচেছ কৰোঁ বা ফাইলটো দিওঁ ফাইনেন্সত, এপ্ৰুভ নকৰে। তো 2023 এই দুখন 2023 গাড়ী মাত্ৰ 3,80,000 টকা। কণ্টেক্ট নম্বৰটো চাব, শেষত পাব, অহাৰ আগতে ফোন কৰিব। বাকী কিছুমান গাড়ীও আছে, কিন্তু সেই গাড়ীবোৰ অলৰেডি ভিডিঅ' বনাই দিছোঁ। কিন্তু আমাৰ চেনেলত প্ৰায় আমি এটা ভিডিঅ' বনাওঁ, মানে এখন গাড়ীৰ কাৰণে এটা ভিডিঅ'। ঠিক আছে, বেলেগে যেনেকৈ 10খন 20খন গাড়ী কৰে, মোবাইলৰ দামত গাড়ী বিক্ৰী কৰে, আমি ঠিক সেইদৰে নকৰোঁ। মোবাইলৰ দামত গাড়ী ইয়াত নাপায়। তো এই দুখন চাওক, এই দুখন গাড়ী, এইখন হৈছে প্ৰথম 2022 গাড়ী 2,80,000। এইখন হৈছে 2024, এইখন 2024 3,80,000। প্ৰথমে চাওক 2024 গাড়ীখন 3,80,000 টকা দামটো ৰখা হৈছে। বাকী অলপ চলপ ইফাল সিফাল হ'ব, কিন্তু বহুতে কয় দাদা লাষ্ট দামটো কৈ দিয়ক, মই একেবাৰে ঘৰৰ পৰা ৰেডি হৈ আহিম। সেইটো কৈ লাভ নাই, কিয়নো গাড়ীৰ দৰ দাম হয় গাড়ীৰ সন্মুখত। গাড়ী ইণ্টেৰিয়ৰটো চাওক, মানে যিজন গাড়ী আগতে যোনে লৈছে গাড়ীখন তেওঁ ভালকৈ চলাবই নাপালে, মানে তেওঁ সময়মতে কিস্তি দিব নোৱাৰিলে, ফাইনেন্স কোম্পানীয়ে টানি লৈ গ'ল গাড়ীখন। তাৰপিছত অকশ্যন হ'ল, অকশ্যনত আমাৰ ডিলাৰে গাড়ীখন পালে। এতিয়া আমি এই গাড়ীখন বিক্ৰী কৰিম। তো ফাইনেন্সত যোনে ল'ব বিচাৰে সদায় অলপ ভাবি চাব যে প্লেনিং কৰি আপোনালোকে গাড়ীবোৰ ল'ব। আৰু মই বিচাৰোঁ যদি আপোনালোকে কেছত গাড়ী লয়, কেছত গাড়ী ল'লে লেঠা নাই, আপোনাক কোনো দিগদাৰী নিদিয়ে যে আপোনাৰ এইটো মাহৰ কিস্তি আছে, আপুনি কিস্তিটো দিয়ক, আপোনাক কোনো ফোনো নকৰে। সেইকাৰণে অলপ পাৰিলে দেৰিকৈ লওক, কিন্তু আপোনালোকে কেছত ল'বলৈ চেষ্টা কৰিব। এইখন 2022 গাড়ী 2,80,000 টকা, ৰাউণ্ড লাইট। আগৰ দুখন আছিলে স্কুৱাৰ লাইট। তো লাইটত ইমানটো ডিফাৰেঞ্চ নাই, মই যিমানখিনি গম পাওঁ। বহুতে আকৌ লাইটটো চায় যে স্কুৱাৰ লাইটটো মোক লাগে, মোৰ ৰাউণ্ড লাইটটো নালাগে। সেইটোত ইমানটা ডিফাৰেঞ্চ নাই। মেইনটো ইঞ্জিনৰ যিটো ক্ষমতা সেইটোতো মোটামুটি একেই, আৰু আপোনাৰ পাছিং যিটো কয় পে'লোড সেইটো মোটামুটি একে 750 কিলো। বাকী লাইটটোনো কি আপোনাৰ, তো আপোনালোকে চবৰে এইটো নিজৰ চিন্তাধাৰাটো বেলেগ বেলেগ। তথাপি যি আছে আপোনালোকৰ সন্মুখতে আছে, 4খন গাড়ী লৈ আহিছোঁ। বাকী ইয়াত আমাৰ গাড়ী আহি থাকে, কিন্তু আমাৰ চেনেলত আপুনি চাব সদায় এটা গাড়ী আমি ভিডিঅ' দিওঁ। এটা ভিডিঅ' মানে 3-4 মিনিট ভালেখিনি দেখাওঁ। বাকী যিসকলৰ চিভিল ভাল তেওঁলোকে ফোন কৰিব, চিভিলত যাৰ প্ৰব্লেম তেওঁলোকে ফোন নকৰাই ভাল। আৰু এক শ্ৰেণীৰ কাৰণে কৈ আছোঁ, হাজবেণ্ডৰ চিভিলটো বেয়া, ৱাইফৰ নামত ল'ব বিচাৰে, কথাটো একেই হ'ল ন, দুজন একেলগে থাকে, এজন ডিফল্টাৰ আৰু এজনৰ নামত ল'ব বিচাৰিছে। তেতিয়াহ'লে ভৱিষ্যতে গৈ তেওঁ আকৌ ডিফল্টাৰে হ'ব। সেইটো হ'ল পটেঞ্চিয়েল ডিফল্টাৰ বা ফিউচাৰ ডিফল্টাৰ। তো ফাইনেন্স কোম্পানী সেনেকুৱা ব্যক্তিক সেনেকুৱা ধৰণৰ প্ৰফাইলক লোন নিদিয়ে, মানে ফটকৈ লোন নিদিয়ে বুলি নক'ব, একদম লোন নিদিয়ে বুলিয়ে ধৰি লওক। ককায়েক ডিফল্টাৰ, ভায়েকৰ নামত ল'ব, মানে সেইটো এইটো কমন প্ৰেক্টিছ হৈ গ'ল। ঘৰত এজন ডিফল্টাৰ আছেই, তথাপিও তেওঁ ফাইনেন্সত ল'ব বিচাৰে। এনেকুৱা ব্যক্তিও আছে ফাইনেন্স কোম্পানীৰ ওপৰত কেছো কৰিছে, তথাপিও তেওঁ লোন ল'ব বিচাৰে। যদি আপোনালোকৰ থাকে তো কেছ কৰিবই নালাগিছিলে। কেছ কৰাৰ পিছতো আকৌ মনে মনে বেলেগ এটা ফাইনেন্সৰ পৰা তেওঁ লোন বিচাৰি যায়। কেনেকুৱা ধৰণৰ ব্যক্তি হ'ব পাৰে চাওক। তো সেইকাৰণে এইবোৰ প্ৰেক্টিছ আপোনালোকে বন্ধ কৰক দাদা, একো লাভ নাই। ফাইনেন্স কোম্পানীক আপুনি লোন নিদিয়ে। একদম নিট এণ্ড ক্লিন প্ৰফাইল হ'ব লাগিব, একদম নিট এণ্ড ক্লিন, তেতিয়াহ'লে আপোনাৰ ফাইনেন্স কোম্পানীৰ চান্সটো আছে। আৰু বদমাচি কৰি যদি কিবা লয় তেতিয়াহ'লে বেলেগ কথা, কিন্তু প্ৰায় এইটো এনেকুৱা ধৰণৰ হৈ আছে। ককায়েক ডিফল্টাৰ, ভায়েকৰ নামত লয়, ৱাইফ ডিফল্টাৰ নামত লয়, হাজবেণ্ডৰ নামত লয়। তো এইবোৰ কাম নাই। যি আছে আপোনাৰ সন্মুখত চাওক, গাড়ীৰ দামবোৰ কৈছোঁ। আৰু চাওক আমাৰ ডিছক্লেমাৰ লিখা আছে, আমাৰ চেনেলে কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে। ইয়াত আহিব, নিজে চাব, নিজৰ বিবেক বুদ্ধিৰে গাড়ীবোৰ ল'ব।